অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰব কৃষক মুক্তি সংগ্ৰাম সমিতি ইন্ধন আৰু সামগ্ৰীৰ মূল্যবৃদ্ধিৰ সন্দৰ্ভত সংবাদমেল কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিৰ মুখ্য কাৰ্যালয়ৰ সংবাদমেল সম্বোধন সংগঠন দুটাৰ দাম বৃদ্ধিয়ে দুখীয়া শ্ৰেণীৰ ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পেলাইছে বুলি মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্যমন্ত্ৰীয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰিছে কিন্তু বজাৰত কোনো টাস্ক ফ'ৰ্চৰ অভিযান ৰাইজে দেখিবলৈ পোৱা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য সংগঠন দুটাৰ দাম বৃদ্ধিৰ বিৰুদ্ধে কাইলৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিব দুই সংগঠনে যে বৰ্তমান সময়ত সাংঘাতিক ধৰণে হোৱা মূল্যবৃদ্ধিয়ে সমগ্ৰ ৰাজ্যখনৰ লগতে গোটেই ভাৰতবৰ্ষক আচলতে এটা অচলাৱস্থাৰ পৰিৱেশৰ মাজলৈ ঠেলি দিছে আৰু এই মুহূৰ্তত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে বাণিজ্যিক গেছ চিলিণ্ডাৰ ইতিমধ্যে ৩,২৯৩ টকা পৰ্যন্ত আচলতে বৃদ্ধি কৰা হৈছে আৰু সেইটো চাগে ইতিহাসত এনেকৈ কেতিয়াও মূল্য বৃদ্ধি হোৱা নাছিলে আমি আগতে বাণিজ্যিক চিলিণ্ডাৰ ১৪০০-১৫০০ত পাইছিলোঁ সেই চিলিণ্ডাৰৰ দাম আজিৰ দিনটোত ৩,২৯৩ টকা পৰ্যন্ত হৈছে